জয় শ্ৰীৰাম সুপ্ৰভাত। মই আজি আমাৰ যে মাতৃভাষা অসমীয়া ভাষাত মই অসমৰ ৰাইজৰ বাবে এইটো মই ভিডিঅ' বনালোঁ। আমি শুনিবলৈ পালোঁ বা সংবাদ মাধ্যম আমি দেখিবলৈ পালোঁ সামাজিক মাধ্যম হিচাপে সামাজিক মাধ্যমতে আজিকালি মেক্সিমাম নিউজবিলাক আহি থাকে। কানপুৰত কেইজনমান মুছলমান লোকে মানে চৰকাৰী এমপ্লয়ীয়ে পানীৰ লগত থু মিহলাই চৰকাৰী বিষয়া কৰ্মচাৰীক মানে খুৱাই আছিলে। কিমান নিৰ্লজ্জ হ'ব পাৰে এই মুছলমানসকল, নহয় জানো? এতিয়া মুছলমান বুলি ক'লে বহুতৰ গাত হয়তো এই যেনেকুৱা মানে বান্দৰকে কোৱা লাগিলে যেনেকুৱা মানে খজুতি উঠি এটা মুছলমান বুলি কোৱালে সিহঁতৰ হয়তো খজুতি উঠিব পাৰে যে সকলো মুছলমান একে নহয় বুলি তেওঁলোকে ক'ব। কিন্তু এজন যদি এনেকুৱা দুষ্কৃতিকাৰী মুছলমানক যদি শাস্তি প্ৰদান কৰা হয় তেতিয়া সকলো মুছলমান কিন্তু জাঙুৰ খাই উঠে। ই আমাৰ ভাইজান আছিলে ভাই, আমাৰ ভাইজানক মাৰিলে গোটেই বিশ্ব কঁপাই দিয়ে তেওঁলোকে। কিন্তু ইমান নিৰ্লজ্জ কৰ্ম যে কৰি আছে, তেওঁলোকে যে শান্তি বুলি কয়, ইছলাম যে শান্তিৰ প্ৰতীক বুলি কয়, আৰু সেই শান্তিৰ দূতসকলে যেতিয়া পানীৰ লগত, পানী মানে প্ৰাণ, পানী অমৃত যাক কয়, সেই অমৃতৰ দ্বাৰাই মানুহ মানে জীয়াই আছে। পানী প্ৰাণ, আৰু যদি পানী নাথাকে প্ৰাণ কেতিয়াও মানে বাচিব সৃষ্টিয়ে পানী, আৰু সেই পানীতে আমি সকলোৱে মিলি গৈ আছো, নহয় জানো? আমি পঞ্চভূতত আমি মিলি আছো, নহয় জানো? কিন্তু এনেকুৱা ধৰণৰ মানসিকতাৰ লোক তেওঁলোকক ইছলামত এনেকুৱা ধৰণৰ মানে কথাবিলাক মানে শিকাইছে নে সেই আসমানী পুস্তকখনে? তেওঁলোক উত্তৰ দিব পাৰিব সেই মোল্লা বা মুফতি সেই জোনাসকলে? যদি এনেকুৱা কৰি পানীত থু মিলাই পানী খুৱাবলৈ পাৰে, যেনেকুৱা অনলাইন আজিকালি খাদ্যবিলাক মানে আনে নহয়, অৰ্ডাৰ যে খাদ্যবিলাক আজিকালি প্ৰায়ভাগ জীয়াৰী বোৱাৰে মানে কৰ্ম সংস্কৃতি পাহৰি গৈছে। ভাত বনাব নাজানে, আঞ্জা বনাব নাজানে, এইয়া হেৰা অনলাইনত মই অমুকৰ পৰা অমুকটো মানে অৰ্ডাৰ দিলোঁ, আহি গ'ল। সেই অনলাইন অৰ্ডাৰ দিয়া সেই যিজন লোকে লৈ আহিব কিজানি সেই ৰাস্তাত সেই পেকেজিং খুলি সেই পেকেট খুলি কিজানি গু মিলাই আনিছে, আৰু সেই গুবিলাক আপোনাৰ ভক্ষণ কিজানি কৰি আছে, নহয় জানো? মই কিজানি বুলি কৈছো দেই, হ'ব পাৰে যেনেকুৱা সেই পানীত থু মিহলাই যদি খুৱাব পাৰে, আপোনালোকৰ সেই খাদ্য অৰ্ডাৰ দিয়া পেকেটবিলাকত যে গু মিহলাই নোখোৱাব, তাক নদী ক'ব নোৱাৰি, কাৰণ তেওঁলোক বিশ্বাসযোগ্য নহয়। তেওঁলোক ভাবি চাওক, ধৰ্ম থাকিলে বাচিব দেশ, সাধুসন্ত মহাত্মাই কয় সৎমাক প্ৰদৰ্শন কৰা সন্তৰ কাম, আৰু মই সৎমাক প্ৰদৰ্শন কৰি আছো। নিজৰ নিজৰ কৰ্ম আপুনি নিজে নিজে কৰক। এই মুছলমানৰ দোকানৰ পৰা কোনো ধৰণৰ খাদ্য বনোৱা সামগ্ৰী খোৱা বন্ধ কৰক, আৰু যদি কিবা কেঁচা সামগ্ৰী কিনি আনিছে তেওঁলোক থুটো মাৰেই নহয়, মানে দেখাই পাইছে, ভালকে ধুই চাফ চিকুণ কৰি খোৱা আৰম্ভ কৰক, নহ'লে আপোনালোকক নিশেষ কৰি পেলাব। সম্পূৰ্ণ সনাতনী সভ্যতা সংস্কৃতি হিন্দুক নিশেষ কৰাৰ যিটো পৰিকল্পনা তেওঁলোকে কৰি আছে, ধ্বংস কৰিবলৈ। জয় শ্ৰীৰাম, জয় আই অসম।